যোৰহাট আৰক্ষীয়ে নাক কাণ কাটিলে অসম আৰক্ষী নিশা হলে ঘূৰ নিন্দাত থাকে যোৰহাট আৰক্ষী ইফালে আৰক্ষীৰ মতিগতি চাই চুৰে চলাই সাফাই অভিযান যোৰহাটত চুৰৰ টাৰ্গেট চৰকাৰী কাৰ্যালয় আৰক্ষীৰ ওপৰত ভৰসা নাইকিয়া হৈছে যোৰহাটৰ সচেতন ৰাইজৰ অসম চৰকাৰৰ ৰূপান্তৰ ও উন্নয়ন বিভাগৰ কাৰ্যালয়ৰ বহু সামগ্ৰীত চুৰৰ লুটপাট দিনে নিশাই টহল দি থকা যোৰহাট আৰক্ষীৰ এলেকাধীন নগৰৰ মাজমজিয়াৰ চৰকাৰী কাৰ্যালয়তো টাৰ্গেট কৰি লৈছে চুৰে নিশা হলেই যোৰহাটৰ বিভিন্ন পথত ড্ৰাগছ আসক্ত যুৱকৰ লগতে চুৰৰ তাণ্ডৱ নৃত্য দেখা পোৱা গৈছে ইয়াৰ পাছতো খবৰ নাথাকে আৰক্ষী এনে কাৰ্যই যোৰহাট আৰক্ষীৰ নাক কাণ কাটিছে চুৰে ধাৰাবাহিকভাৱে হোৱা চুৰিকাণ্ড লগতে ড্ৰাগছ সৰবৰাহকাৰীয়ে যোৰহাট আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে নেকি কেতিয়ালৈকে আৰক্ষীয়ে এনে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যোৱা 18 তাৰিখে আপোনাৰ ইয়াত তলা ভাঙি মানে মেইন গেটৰ তলা ভঙা নাই দৰ্জাৰ তলাটো ভাঙি পিনে ওপৰত উঠা সোমালে ইয়াত আমাৰ 17টা বাথৰুম আছে এই গোটেই 17টা বাথৰুমৰ আপোনাৰ গোটেই পানী টেপখিনি ভাঙি লৈ গুচি গ'ল আৰু যিমানখিনি ৱাইৰিং আছে তলৰ প্ৰথম ষ্টেজত আপোনাৰ 18 তাৰিখে ওপৰৰ ছেকেণ্ড ফ্ল'ৰত মানে যিমান ৱাইৰিং আছে ৱাইৰিংবোৰ উঘালি মানে ছিঙি পিনে ভিতৰ টাৰটো উলিয়াই খালী ৱাইবোৰ আপোনাৰ বাথৰুমত পেলাই থৈ গৈছে তাৰ নেক্সট ডে আকৌ 19 তাৰিখে আকৌ আহিলে তাৰ ওপৰত যিখিনি থাকি গৈছিলে সেইখিনি এৰুৱাই মেলি আকৌ কাটি কুটি আকৌ একেধৰণে কৰি পিনে থৈ গ'ল সেই তাৰপিছত আপোনাৰ 21-22 দুদিন 23 বন্ধ থাকি নাহি যোৱাকালি ৰাতি আহি আকৌ একদম আপোনাৰ আপাৰ ওপৰত যিটো ৰুম তাৰ গোটেই ৱাইৰিংখিনি আপোনাৰ ছিঙি ভাঙি এৰুৱাই আকৌ উঘালি যিটো তাৰ পৰা উলিয়াই লৈ গৈছে এতিয়া ছাৰহঁত ডিএছপি ছাৰহঁত আহিছে গোটেইখিনি চাই আছে স্কেন কৰি আছে হৈছে আগত আপোনাৰ দুদিন হৈছে তাৰ আগত একো নাই হোৱা কণ্টিনিউ এতিয়া 3 দিন একেৰাহে হৈছে আৰু নাই পৰা ধৰিব পৰা নাই এতিয়া প্ৰথম দিনা 18 তাৰিখেও আহিছে তেওঁলোক আৰক্ষী প্ৰশাসন 19 তাৰিখেও আহিছে তাৰপিছত সেই দুদিন আকৌ গেপ হৈ কালি চুহল আজিও ছাৰ আহিছে ডিএছপি ছাৰহঁত আহিছে চিচি কেমেৰা আমাৰ অফিচিয়েল নাই গভৰ্ণমেণ্ট অফিচৰ চিচি কেমেৰা আমি লিখিতভাৱে জনাওঁ লগোৱা নাই এতিয়ালৈকে আৰু লগা নাই আৰু জাষ্ট আপোনাৰ যিমানখিনি পানী টেপৰ মানে বাথৰুম যিকেইটা বাথৰুম আছে গোটেই বাথৰুমকেইটা আপোনাৰ টেপবোৰ ভাঙি লৈ গুচি গ'ল আৰু যিমানখিনি তাঁৰ আছে ৱাইৰিং তাঁৰ যিখিনি ৱাইৰিং আছে সেই ৱাইৰিংটো বৰ্ডবোৰ উঘালি তাৰপৰা ৱাইৰবোৰ উলিয়াই তাঁৰটো উলিয়াই লৈছে তাৰ ভিতৰৰ তাঁৰটো উলিয়াই বাথৰুমত খালী ৱাইৰবোৰ থৈ গৈছে মানে প্লাষ্টিকটো কেনেকুৱা ধৰণৰ লোক ইয়াত জড়িত থকা সন্দেহ আছে আপোনালোকৰ যেটো এটা চৰকাৰী সন্দেহ বুলি এনেকুৱা নহয় মানে কোনোবা ৰাতি আহিছে চাগে চোৰ ইমানখিনি আমি নাজানো আৰু কিন্তু ময়ো আগতে মাজত আহি চাই গৈছোঁ যোৱাকালি তাৰ আগদিনা কিন্তু তেতিয়ালৈকে একো নাছিলে যোৱাকালি আকৌ হৈ গ'ল চুৰ কৰাটো আৰক্ষীটো বাৰে বিফল হৈছে এবাৰ কি জনাব আৰক্ষীলে কি ছাৰহঁতে কৰি আছে আৰু সিমানখিনি কথা আমি নাজানো আমি জনাইছোঁ প্ৰশাসনে অব্যাহত আছে ওপৰত কৰি আছে কাম এটা এই বিল্ডিংটোত আমাৰ দুটা অফিচ আছে এটা টিএনডিৰ আপোনাৰ মনিটৰিং ফিল্ড ডিভিজন আৰু আমাৰ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্সৰ এটা তলৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰৰ সেইটো দুটা অফিচ আছে এতিয়া যোৱা 18 আৰু 19 জুন তাৰিখে আৰু ইভিন আজি যোৱা আপোনাৰ 23 তাৰিখেও কি হৈছে চোৰ সোমাইছে আমি 18-19ত যেতিয়া আমি পালোঁ আহি তলা ভঙা অৱস্থাত পালোঁ আৰু মই যিহেতু ইয়াত এডিশ্যনেল চাৰ্জ হিচাপে আছোঁ মোৰ মূল কাম শিৱসাগৰ ডিষ্ট্ৰিক্ট কিন্তু মোক খবৰ দিয়াত মই শিৱসাগৰৰ পৰা মানে মাজ ৰাস্তাৰ পৰা ঘূৰি আহি মই ইয়াত দেখিলোঁ যে তলা ভাঙি থৈছে আৰু তলা ভাঙি পেলাই কি কৰিছে দুইটা ফ্ল'ৰৰে পানীৰ টেপবিলাক ভাঙি নিছে আৰু ৱাইৰিং যিটো আমাৰ কপাৰ ৱাইৰিং সেইখিনি নষ্ট কৰিছে তাৰ কিছুমান নিছেও এনেকুৱা আমি পাইছোঁ 18 আৰু 19 জুন দুটা তাৰিখত তাৰ পৰা যোৱা ৰাতি কৰিছে তো আমি ইতিমধ্যে পুলিচক ডিপাৰ্টমেণ্টত এজাহাৰো দিছোঁ আৰু জনোৱা হৈছে এডমিনক জনোৱা হৈছে আমাৰ গুৱাহাটীলৈ জনোৱা হৈছে সেইখিনি কথা দুদিন একে বস্তুৱে কিন্তু আজি কি নিছে মই ইমান ভালকৈ এতিয়া হেৰি কৰা নাই কিন্তু তলৰটোত আমাৰ একো হানি হোৱা নাই ওপৰৰ যিটো অফিচ তাত আপোনাৰ হেৰি হৈছে আমাৰ চিকিউৰিটি ধৰি লওক তেনেকৈ নাই নাইট চকীদাৰ আমাৰ নাই আৰু এজন এতিয়া আহিছিলে আজি 3-4 দিন আগত জইন কৰিছে তেওঁক আমি থকা মেলাৰ ব্যৱস্থা কৰিছিলোঁহে কিন্তু কৰাৰ লগে কিন্তু আমাৰ সম্পূৰ্ণ নহ'লে কিন্তু এই ঘটনাটো হৈছে চিচিটিভি কেমেৰাটো বাৰু নাই এইটো আৰু মোৰ জিতেন ভূঞা মই ইয়াত ইনচাৰ্জ হিচাপে আছোঁ
মূল এডিশ্যনেল চাৰ্জ হয় দুটা অফিচ কি আছে ক'লে একেলগে দুটা এটা প্লেনিং মনিটৰিং চেল হয় ফিল্ড ডিভিজনৰ TNDটো আৰু আমাৰ উপ অধিকৰ্তা বুলি কয় ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডেপুটি ডিৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স যোৰহাট মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক